আজি 8 সেপ্টেম্বৰ আমি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে সেলিব্ৰেট কৰোঁ। গোটেই বিশ্বতে এই ৱৰ্ল্ড ফিজিঅথেৰাপি ডে সেলিব্ৰেট কৰা হয়। এইবাৰ ৱৰ্ল্ড ফিজিঅথেৰাপি ডেত আমাৰ থিম হৈছে ল' বেক পেইন, য'ত আমি চাম যে যিমান মানুহৰ কঁকালৰ বিষ হৈছে তেওঁলোকে কেনেকৈ কঁকালৰ বিষটোৰ নিদান পাব, সেইখিনি আমি ইয়াতে কৰোঁ, সেইখিনি আমি ইয়াতে ডিছকাছ কৰি আছোঁ। আজি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে চেলিব্ৰেশ্যন কৰিবলৈ আমি পোষ্টাৰ প্ৰেজেণ্টেশ্যন এটা ৰাখিছোঁ, য'ত বিভিন্ন ৰোগী আহি পেলাই পোষ্টাৰ প্ৰেজেণ্টেশ্যনৰ থ্ৰুৱেদি নিজৰ কঁকালৰ বিষৰ বিষয়ে জানিব পাৰিব। আমি এই ৱৰ্ল্ড ফিজিঅথেৰাপি ডেত আৰু এটা কাম প্ৰিভেলেঞ্চ ষ্টাডি এটা কৰিছোঁ আমি আমাৰ ডাউনটাউন হস্পিটেলতে, য'ত আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহৰ কঁকালৰ বিষটো কেনেকৈ হয় বা দৈনিক জীৱনত কেনেকৈ দিগদাৰী দি আছে সেইখিনি আমি এটা ষ্টাডি কৰিছোঁ। সেই ষ্টাডিটো কৰাৰ পিছত আমি পাইছোঁ যে বিভিন্ন মানুহৰ বেলেগ বেলেগ ধৰণৰ কঁকালৰ বিষ হয়। এতিয়া মোৰ কঁকালৰ বিষ হৈ আছে, শ্লিপ ডিস্কৰো প্ৰব্লেম আছে অকণমান, আৰু 2 বছৰমান আগতে মোৰ খুব চাইটিকাৰ প্ৰব্লেম হৈছিলে। চাইটিকাৰডাল ইয়াতে ফিজিঅথেৰাপি কৰি ইয়াতে ভাল পালোঁ, আৰু মাজে মাজে অকণমান প্ৰব্লেম দিয়ে, আৰু এতিয়া অকণমান প্ৰেজেণ্টলি অকণমান কঁকালৰ বিষ এটা হৈ আছে। গধুৰ বস্তু তেনেকৈ দঙা নাই, মই মানে হালি অকণমান কাম কৰিছোঁ, হালি কাম কৰিছিলোঁ, গাড়ী চাড়ী ধোৱা কেতিয়াবা অকণমান ঝাৰু মৰাখন ঘৰৰ কামবিলাক টাপ চাপ দঙা এইবোৰ লাগিলে। আজি এই উপলক্ষে আমি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে দিনাখন সকলোকে আমি উইচ কৰিছোঁ।